ৰাজ্যত ভয়ানক খৰাং কৃষি পথাৰত চিৰাল ফাট কিন্তু চৰকাৰ ঘোৰ নিদ্ৰাত চৰকাৰ গৰুৰ ৰাজনীতিত উচ্ছেদৰ ৰাজনীতিতহে ব্যস্ত আধুনিক মাটিৰ নিজৰ গাঁতি বচোৱাত ব্যস্ত ডিব্ৰুগড়ত সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ কৃষি ব্যৱস্থা আৰু কৃষকসকলৰ সমস্যাক লৈ সৰব হৈ উঠিল জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ লুৰিণজ্যোতি গগৈ অভিযোগ উত্থাপন কৰে যে ৰাজ্যৰ 21খনকৈ জিলাত চন পৰিছে কৃষিভূমি পানী যোগানতো ব্যৰ্থ জলসিঞ্চন বিভাগ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সমালোচনা কৰি মন্তব্য কৰে যে মুখ্যমন্ত্ৰীয়ে নিজৰ চকী বচোৱাৰ বাবে ৰাজনীতি কৰি আছে ৰাজ্যৰ কৃষি বিভাগকো তুলাধনা কৰে লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত লুৰিণজ্যোতি গগৈ কি ক'লে শুনি লওক যিসমূহ কৃষিভূমি আছে এই কৃষিভূমিসমূহ অনা কৃষিৰ কামত ব্যৱহাৰ কৰিবৰ কাৰণেও চৰকাৰে ইতিমধ্যে সুযোগ দিছে বিভিন্ন সময়ত পৰ্বতজোৰাই কক বৰদুৱাৰ চাহ বাগিচাই হওক কাৰ্বি আংলং ডিমা হাছাও আমাৰ ডিব্ৰুগড় লক্ষী চাহ বাগিচা এই অঞ্চলসমূহত আমাৰ মাটি খিলঞ্জীয়া মানুহৰ থলগিৰি ভূমিপুত্ৰৰ মাটি বহুজাতিক বনিয়া গোষ্ঠীক দি দিবৰ কাৰণে ইতিমধ্যে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে জৈৱ প্ৰযুক্তি প্ৰয়োগ কৰাৰ কথাটো দূৰৰে কথা সুদূৰ পৰাহত কিন্তু অসমত কৃষিভূমিত এতিয়া এই সময়ত একেবাৰে ভয়াবহ এটা পৰিৱেশ সৃষ্টি হৈছে এক অতি খৰাং পৰিৱেশৰ সৃষ্টি হৈছে লগতে লুৰিণজ্যোতি গগৈ বতৰক লৈ মন্তব্য কৰিলে এনেদৰে এইবাৰ জুন জুলাই মাহত বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে 60 পৰা 90% বৰষুণ কমিছে বিভিন্ন ধৰণৰ কাৰণ আছে সমগ্ৰ পৃথিৱীত গোলকীয় উষ্ণতা বৃদ্ধি বা অসমতো বিভিন্ন ধৰণৰ প্ৰকৃতি ধ্বংস কৰা বিভিন্ন ধৰণৰ জলাশয়সমূহ ধ্বংস কৰা তাৰ উপৰিও গছ গছনি কাটি তহিলং কৰা এই গোটেই কথা বতৰাবোৰৰ লগত আমাৰ যিটো অনাবৃষ্টি আমাৰ বৃষ্টিৰ যিটো হাৰৰ যিটো তাৰতম্য অসমৰ যিটো গোটেই পৰিৱেশ পাৰিপাৰ্শ্বিকতা যিটো প্ৰকৃতি এইটোৰ ওপৰত যে ভয়াবহ প্ৰভাৱ পৰিছে এই কথা আমি সকলোৱে দেখি আহিছো জানি আহিছো লুৰিণজ্যোতিৰ মতে ৰাজ্যত বৰষুণ নোহোৱাৰ কাৰণসমূহ হ'ল প্ৰকৃতি ধ্বংস কৰা বিভিন্ন ধৰণৰ জলাশয়সমূহ ধ্বংস কৰা গছ গছনি কাটি তহিলং কৰা এইবোৰ কাৰণৰ বাবে অসমৰ প্ৰকৃতিৰ ওপৰত ভয়াবহ প্ৰভাৱ পৰিছে বুলিও অভিযোগ উত্থাপন কৰে লুৰিণজ্যোতি গগৈয়ে এনেদৰে কেতবোৰ অভিযোগ উত্থাপন কৰি অসমৰ জলসিঞ্চন বিভাগ কৃষি বিভাগ আৰু কৃষকৰ সমস্যাক লৈ সংবাদমেল সম্বোধন কৰি চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে লুৰিণজ্যোতি গগৈ নিউজ ডেস্ক ৰিপোৰ্ট